নমস্কাৰ। 12 মাৰ্চ বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি সিংহ ৰাশি, মঘা নক্ষত্ৰ, সুকৰ্মা যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি। প্ৰথমে আহিব মেঘ ৰাশি। নীলা ৰং 5 সংখ্যা, 9:30 পৰা 11টা। অলপ চাই চিতি ল'ব। পৰিয়ালৰ শৰীৰ লক্ষ্য ৰাখিব। ভ্ৰমণ ভালেই। নিজে দায়িত্ব লৈ কাম কাজ কৰিব। চাপ থাকিব, কিন্তু মেনেজ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত পজিটিভ থাকিব। কিছু শত্ৰুতা থাকিব। ব্যৱসায় দিশত ভাল নহয়। দাম্পত্য জীৱনতো ভাল দেখা নাযায়। প্ৰেমৰ দিশত ভোগাব। আইনী কৰ্মত ভাল ফল পাব। পাৰিবাৰিক দিশত অস্থিৰতা থাকিব। কিছু জামালা থাকিব। আনৰ মন নাপাব। সহজে একো নহ'ব। খাটনি হ'ব। অহংকাৰ আদি নকৰিব। এতিয়া আহিব বৃষ ৰাশি। 9 সংখ্যা, নীলা ৰং। নটাৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। শৰীৰ ভালে থাকিব। নিজৰ কনফিডেন্স থাকিব। কৰ্মক্ষেত্ৰত ভালেই হ'ব, কিন্তু দেৰি হ'ব পাৰে। সফলতা পাব। ব্যৱসায় দিশত ভাল হ'ব। দাম্পত্য জীৱনত মোটামুটি। আইনী কৰ্মত ভাল ফল পাব। সন্তান ঠিকেই আছে। কোনো জামালাত নাযাব। আপুনি স্মাৰ্ট হৈ কাম কাজ কৰিব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। কথা বতৰা কম ক'ব। এতিয়া আহিব মিথুন ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। 3 সংখ্যা, 9:40 পৰা 11:30। অলপ চাই চিতি ল'ব। শৰীৰ ভাল থাকিব। আপোনাৰ কোনো জামালা আদি হ'ব পাৰে। টকাৰ কিছু চাপ আছে। ভ্ৰমণ ভাল হ'ব। কোনো ক্ষেত্ৰতে বেছি পাৰ্চনেল নহ'ব। ব্যৱসায়ত বৰ ভাল দেখা নাযায়। দাম্পত্য জীৱনত ভাল। আইনী কৰ্মত ভোগাব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভালেই। মানসিক চাপ বাঢ়িছে। কোনো জামালাত নাথাকিব। আনে প্ৰব্লেমত পেলাব পাৰে। কোনো সন্মান হানি হোৱা কাম নকৰিব। কাম কাজৰ বাধা দূৰ হ'ব। অচিনাকি লোকৰ পৰা সাৱধান হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। সোণালী ৰং 2 সংখ্যা, 9:20 পৰা 11:30। অলপ চাই চিতি ল'ব। বহু প্ৰেছাৰ থাকিব। কৰ্মক্ষেত্ৰত শৰীৰ মোটামুটি ভালেই থাকিব। কৰ্মক্ষেত্ৰত বহু লোকে পৰীক্ষা কৰিছে। চাপত পেলাব পাৰে। ভাগ্যৰ সহায় নহয়। পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিব। দাম্পত্য প্ৰেম আদিত ভাল। পাৰিবাৰিক দিশত অশান্তি। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। টকাৰ চাপ আছে। ডাঙৰৰ পৰা শত্ৰুতা হ'ব পাৰে। খৰচ পাতি কমাব। চৰকাৰী কাম হ'ব। ব্যৱসায় দিশত লোকচান হ'ব। এতিয়া আহিব সিংহ ৰাশি। ব্লু কালাৰ 5 সংখ্যা, 9:35 পৰা 11:10। অলপ চাই চিতি ল'ব।
টকাৰ চাপ দেখা যায়। আৱেগৰ বশত টকা খৰচ হ'ব। সৎটোক দমন কৰিব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত ভালেই দেখা যায়। কাম-কাজ দায়িত্ব ল'ব। ব্যৱসায়ত ভাল চলিব। দাম্পত্য জীৱনত অস্থিৰতা। প্ৰেমৰ দিশত ভাল। আইনী কৰ্মত ভোগাব। বেছি বন্ধু ভাগ্য ভাল নহয়। টকা ধাৰ নিদিব। খং-ৰাগ দমাই ৰাখিব। সৎটোৰ পৰা সাৱধান হ'ব। দূৰ যাত্ৰাত লাভ হ'ব। ধৈৰ্য ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। সেউজীয়া ৰং ৩ সংখ্যা। ৯:৫০ পৰা 11:২০ অলপ চাই চিতি ল'ব। আপুনি প্লেন কৰি কাম-কাজ কৰিব। শৰীৰ ভালেই। আনৰ সহায় নাপাব পাৰে। নিজে খাটনি কৰিব। দায়িত্ব ল'ব। ব্যৱসায়ত মোটামুটি চলিব। পাৰিবাৰিক দিশ ভাল। সন্তান ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। নিজৰ বুদ্ধিত চলিব। আপোনাতকৈ সৰু সকলো বিষয়ত তেনে মানুহৰ লগত কাম কৰিব। আৱেগ এৰি চলিব। ভোগাব পাৰে। আধৰুৱা কাম পূৰা হ'ব। অহংকাৰ আদি নকৰিব। এতিয়া আহিব তুলা ৰাশি। নীলা ৰং ৮ সংখ্যা। ৯:৩৮ পৰা 11:২০ অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। অৰ্থক্ষেত্ৰত ভাল। ভৱনত ভোগাব। আপুনি নৰ্মেলভাৱে চলিব। সকলোকে লৈ চলিব। আনক লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত দাম্পত্য জীৱনত ভাল। পাৰিবাৰিক শত্ৰুতা ৰৈছে। প্ৰেমৰ দিশত ভাল নহয়। আইনী কৰ্ম লক্ষ্য ৰাখিব। কোনো জামালাত নাথাকিব। সহজে কাম নহ'ব। যান-বাহন সাৱধানে চলাব। এতিয়া আহিব বৃশ্চিক ৰাশি। অৰেঞ্জ কালাৰ ৬ সংখ্যা। ৯:৫০ পৰা 11:১০ অলপ চাই চিতি ল'ব। মাতৃ শৰীৰ লক্ষ্য ৰাখিব। ভ্ৰমণ ভালেই হ'ব। দায়িত্ব ল'ব। কথা-বতৰা ক'ব। ব্যৱসায় দিশত হানি হ'ব। বন্ধু ভাগ্য ভাল নহয়। দাম্পত্য জীৱনত ভাল। কিছু জ্ঞাতি শত্ৰুতা ৰৈছে। যোগাযোগ বঢ়াব। ওপৰ মহলৰ সৈতে কথা পাতিব। ধীৰ স্থিৰ হ'ব। কাম-কাজ সাৱধানে কৰিব। কাৰো সৈতে বিবাদ আদি হ'ব পাৰে। নিগেটিভ চিন্তা নকৰিব। এতিয়া আহিব ধনু ৰাশি। বগা ৰং। ৬ সংখ্যা। শৰীৰ ভালেই থাকিব। ৯:৩০ পৰা 11:30 অলপ চাই চিতি ল'ব। দিন অলপ সাৱধানে চলিব। খৰচ বেছি হ'ব। শৰীৰ মোটামুটি ভাল। বহু শত্ৰুতা থাকিব। আপুনি এক্টিভ হৈ থাকিব। আপোনাক চাপত ৰাখিছে। ব্যৱসায় দিশত ভাল। আইনী কৰ্মত ভালেই। সন্তানসকল বাধা দেখা যায়। পৰিস্থিতি বিৰুদ্ধে আছে। আনে কথাৰ দ্বাৰা বিন্ধিব। আনে সুযোগ ল'ব। কাম-কাজত সফলতা পাব।
এতিয়া আহিব মকৰ ৰাশি, ব্লু কালাৰ 6 সংখ্যা, 9:50 পৰা 11:20। অলপ চাই চিতি ল'ব। পৰিয়ালৰ শৰীৰ লক্ষ্য ৰাখিব। টকাৰ জোৰত মেনেজ হ'ব পাৰে কোনো ক্ষেত্ৰত। দায়িত্ব প্ৰেছাৰ থাকিব। ভাগ্যৰ সহায় পাব। পাৰিবাৰিক দিশত অশান্তি। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আপুনি আগবাঢ়ি গৈ কোনো কাম নকৰিব। আনৰ সৈতে বিবাদ হ'ব। লেনদেন সাৱধানে কৰিব। শত্ৰুৰ পৰা সাৱধান হ'ব। ব্যৱসায়ত লোকচান হ'ব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি, সেউজীয়া ৰং 7 সংখ্যা, 9:40 পৰা 11:30। অলপ চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। অৰ্থ ক্ষেত্ৰত ভাল নহয়। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। আৱেগ এৰি চলিব। ব্যৱসায় দিশত ভালেই হ'ব। দাম্পত্য জীৱনত অস্থিৰতা। প্ৰেমৰ দিশত ভাল। খং ৰাগ এৰি চলিব। বিদ্যাত খেয়াল ৰাখিব। আইনী কৰ্মত ভাল ফল পাব। ইগ' নেদেখাব। সময় লৈ কাম কৰিব। উপমহলৰ হাতত ৰাখিব। য'ত স্বাৰ্থ থাকিব তাতহে থাকিব। খৰচ পাতি বাঢ়িব। দূৰ যাত্ৰা নকৰিব। ইগ' আদি নেদেখাব। এতিয়া আহিব মীন ৰাশি, আকাশী ৰং 3 সংখ্যা, 9:30 পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। বহু প্ৰেছাৰ থাকিব। শৰীৰ মোটামুটি ভাল। চাকৰিৰ ক্ষেত্ৰত লক্ষ্য ৰাখিব। ব্যৱসায় দিশত মোটামুটি। শত্ৰু থাকিব। দাম্পত্য জীৱনত ভাল। সন্তান ল'ব বাধ্য। আইনী কৰ্মত ভালেই। টকাৰ চাপ। মানসিক চাপ থাকিব। কাম কাজ কৰাত অসুবিধা হ'ব। বন্ধুৰ পৰা সাৱধান হ'ব। নানাভাৱে শত্ৰুৱে বিপদত পেলাব চেষ্টা কৰিব। শত্ৰুৰ পৰা সাৱধান হ'ব। খং ৰাগ দমাই ৰাখিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।